দুৰণিৰ পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাম The heart of Assam, surrounded by lush greenery and rolling hills, resides a vibrant and resilient community known as the Thengal Kosari. So welcome to our blog. Today me and my friends Kamlesh and two behind the camera, Sonal and Samar, Hi. are together on this journey to embark this culturally rich and vibrant community. To dive deeper in this knowledge. Let's go together. Hey, Ankita, what is this in your hand? It's looking so pretty. Oh, first of all, very thank you. As you have noticed, this is a specially handcrafted mekhela chadar which is woven by the women of the Kawemari society. So, as I said to you guys earlier, that this mekhela chadar was handcrafted by the women of the Kawemari village. So let's see what goes behind the scenes. Here we have one auntie. Apuni je tatkhon boi ase. Moi to bishek eta najanu. Olop koi dibo paribo niki apuni keneke boise? এখন হেৰি কি বুলি কয় হাতেৰে বয় তলত গৰকা আছে আৰু মানে মাকুৱেৰি ইফালে সিফালে নিব লাগে তাৰপৰা এইখন কয় হাত হাল বুলি কয় হাতে বোৱা কাৰণে হাত হাল কয় আৰু আপোনালোকে ইয়াত অকল মেখেলা চাদৰে বনাই নে গামোচা পা আদি কৰি সকে সকলো সব গামোচা বনাও চাদৰ বনাও আৰু মেখেলা চাদৰ বনাও আৰু দৰকাৰ হলে আমি মানে আমি হেৰিত পিন্ধিব বিহুত পিন্ধিবৰ কাৰণে চুৰিয়াও বনাও As we have seen, this is not only a way of life, but also it provides a source of income to the community. It not only produces the vibrant mekhela chadars, but also it provides the gamusas, the selengs, the dhutis, which are used as a token of gift in Bihu. And these are also used as, I think, for gift purpose, especially in Bihu occasion, as we have heard from কুমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি পাওঁ পাহাৰীয়া মৰমৰ ঢৌ খেলাৰ ডালিত মনে মোৰ নদী হৈ আকাশলৈ চাই পাহাৰীয়া বতাহৰ So here's the full view of this beautiful mekhela chadar. হালি জালি চাই দুৰণিৰে পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাওঁ সেউজীয়া পৃথিৱীৰ কুমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি পাওঁ Now let's meet someone who knows this community inside and out, Mr. Prema Bora, who is a very significant personality in the Thengal Kosari society. Keto bota apnan khopa gome paisu ki Thengal Kosari aru Sonal Kosari duta beleg beleg jati hoy. Mane etia to ami bishek bhabe ekho najanu kintu apni jodi kobo pare ki duita jatir major পাৰ্থক্য khini ki পাৰ্থক্য khini asolote amar duita phode ami janat amar boru hokolor পৰা আহিছে আৰু বংশ আমাৰ যেটো কথা নকৰিম যেনেকে আমাৰ এতিয়া ডিঙিয়াল মংগিয়াল তাৰপা সাজুৱাল এনেকৈ কৰি আমাৰ বংশ ১৭টা মান আছে এতিয়া বহুতে নাজানে আমি কোন বংশৰ কোন প্ৰজাতি কি কথা এতিয়া বিয়া বাৰুৰ ক্ষেত্ৰত যেতিয়া হয় যে আমুকৰ ঘৰৰ ছোৱালীজনী আহিব পানী নাপায় তেতিয়া গোটটো চাই এই গোটটো এইটো হয় সোণোৱালসকলৰ গোটটো ঠিকে আছে ঠেঙালসকলৰ মাতে মাতে ক'ৰবাত হেৰাই গৈছে আৰু এইটো হেৰাই যোৱাৰ কাৰণটো হৈছে কি আমাৰ মানে শ্ৰীমন্ত শংকৰদেৱে যেতিয়া নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিলে এখন নাম ধৰ্ম প্ৰচাৰ কৰাৰ পিছত মানুহবিলাক সেইটো ফালে আকৃষ্ট হৈ তালৈ গুচি গ'ল কিছুমান তেতিয়া সেইটো এৰি দিলে কিন্তু আৰু আমাৰ ট্ৰেডিশ্যনেল কিছুমান বস্তু তেতিয়াই পাতি দিলে ট্ৰেডিশ্যনেল যিটো আছিলে এতিয়া আমাৰ পৰম্পৰা আছে এতিয়া আমাৰ বিহু সভাহে এতিয়া মৃতকক দিয়া বুলি কয় ঘৰতে সেইটো মানে আমাৰ চাউলৰ পৰা যিটো আমাৰ এনে মদ বুলি কয় আহোমে সাজ বুলি কয় মানে কুলি বঙালীসকলে বুলি হেৰি মানে তেওঁলোকে লাও পানী বুলি কয় বস্তু একেটাই চবৰে ট্ৰেডিশ্যনেলটো বনোৱা অলপ বেলেগ বেলেগ আমাৰ ঔষধ পাতি বনোৱা ঔষধ দিয়ে বনায় গোটেই বস্তু বৰা চাউল দি বনায় আৰু সেইটো স্পেচিয়েলি বনায় মৃতকৰ কাৰণে সেইটো এক্সট্ৰাকে থাকে যিদিনাখন আমাৰ সংক্ৰান্তিৰ দিনা যিখন হয় সেইদিনাখন সন্ধিয়া যি পূজা কৰিব সেই ৰাতিপুৱা বা আহাৰ গ্ৰহণ নকৰে ৰাতি সেইটো ভাত সাজ মানে তেওঁলোকে খোৱাৰ আগতে মৃতকক নপুৰুষৰ চাউল খোৱা বুলি কয় নপুৰুষলৈকে দিয়ে নপুৰুষলৈ 9খন পাত দি 9জন মানে উপৰি পুৰুষক স্মৰণ কৰি সেই সকামটো পাতে তেতিয়া সেইটো আকৌ কোনোবাই যদি তাত ডুব দাই থাকে সেইটো আকৌ পাতিবলগীয়া সেইটো মৃতকক দিয়া বুলি কয় তাৰপৰা সেইটো আমাৰ পৰম্পৰা তাৰ পাছতে আকৌ আমাৰ উপাস্য দেৱতাসকলক যেনেকৈ শিৱ প্ৰথম মানে আমাৰ শিৱই তাৰ পাছত আমাৰ গোসানী সভা পাতে গোসানী সভা মানে সেইটো আই সভা বুলি কয়
তাৰমানে সেইটো পাৰ্বতীয়ে 7টা ৰূপ আছে বুলি কয় আমাৰ যে বসন্ত ওলাই কিবা ওলাই তাৰপৰা পৰিত্ৰাণ পাবৰ কাৰণে এনেকুৱা দিনত আগতে মানে আই সকাম পাতে তাৰ পাছতে যেতিয়া আমাৰ পথাৰৰ পৰা ধান আগতে আহু ধানো কৰিছিলে খালি গৈছিল যেতিয়া আমাৰ লখিমী বুলি কোৱা হয় ধানটো প্ৰত্যেকে মানুহৰ সেইটো লখিমীটো হ'ল আজিকালি মানুহৰ বেপাৰ বাণিজ্য আছে তেতিয়া বেপাৰ বাণিজ্য নাই যাৰ ঘৰত মানে সৰহকৈ খেতি হয় তেওঁৱে মানে ধান হয় তেওঁৱে ধনী মানুহ যাৰ ঘৰত দুটা ভঁৰাল আছে সি চবতকৈ চহকী মানুহ ধনী নহয় চহকী বুলি কয় তেতিয়া তেওঁ ক'ব গ'লে আজিকালি এতিয়া যুৱ প্ৰজন্মই চাগে চিনাকি দিবও বেয়া পায় নিজক চিনাকি দিব মানে যেতিয়া আমি ইয়াতে টেঙাল সংগঠন কৰিছিলোঁ 1985 চনৰ 85 বা 88 চনৰ ভিতৰত আমাৰ ইয়াতে হৈছিলে এই গাঁৱে হৈছিলে এইটো টেঙাল প্ৰথম জন্ম অধিৱেশন হৈছিলে শিপাৰা মানুহ তেতিয়া বহুত উৎসাহেৰে আহিছিলে শিপাৰা মানুহবিলাক আমাৰ টেঙাল মানুহখিনি ক'ত আছে আমিহে আছোঁ বুলি ভাবিছিলোঁ আৰু নদীখনত এতিয়া ভোমোৰাগুৰি ব্ৰিজ হৈছে তাৰমানে নদী পাৰ হৈ আহিবলৈ মানে বহুত ভয় কৰে এতিয়া বগীবলো নাই ভোমোৰাগুৰি নাই একেবাৰে গ'লে শৰাইঘাটি আহিব ঘূৰি আহিব কিন্তু সেইটো বহুত দূৰ হৈ যায় তাৰপৰা তেতিয়া আমাৰ যেতিয়া ভোমোৰাগুৰি ব্ৰিজ হ'ল ইফালৰ পৰা আহি তেতিয়া ইয়াত যেতিয়া ওলালেহি যে কোন আছে কি নাই তেতিয়া আচলতে গেট টুগেডাৰৰ নিচিনা মিটিং হৈছে গেট টুগেডাৰৰ নিচিনা কোন বংশ কোন মানুহ আছে কি আছে তেতিয়া বংশ পৰিয়াল আহি মানুহখিনি কথা পাতোঁ এই কিমান আৰু সেইটো মানে আমুকৰ পিতা কামক নাতিনীয়ে কামক এইটো আমুক এইটো বহুত উচিত হৈ আছে এতিয়া আপোনালোকক মানে আমাৰ চৰকাৰৰ ফালৰ পৰা আপোনালোকে নিজেও আগবাঢ়ি আহিছে নেকি কি এই বস্তুটো কেনেকৈ বচাই ৰাখিব মানে আমাৰ এতিয়াতো বহুত ডেভেলপ হ'ল এতিয়া আমি এতিয়া টেঙাল অট'নমাছ কাউন্সিল পালোঁ এতিয়া আমি অট'নমাছ কাউন্সিল মানে নিজকে নিজৰ জাতিটো সুৰক্ষিত কৰি আমি কেনেকৈ আগবাঢ়ি লৈ যাব পাৰোঁ এতিয়া আমাৰ যিবিলাকে এতিয়া ধৰি লওক নেতৃত্ব লৈছে নেতৃত্ব লোৱাসকলে মই কোৱা কথাখিনি উপলব্ধি কৰিব পাৰিব নাই বা মই কোৱা কথাখিনি বুজি পাইছে নাই যি এতিয়া নেতৃত্ব লয় তেওঁলোকে সেইটো লাগিব আৰু কিবা এটা কাম কৰিবলৈ হ'লে সেইটো সম্পূৰ্ণ এটা নিজৰ ভাৱভংগী লাগিব আৰু জাতিটোৰ প্ৰতি ভাল পোৱা থাকিব লাগিব আৰু নিজৰ আইডেণ্টিটিটো কেনেকৈ আমি য'ত বসবাস কৰি আছোঁ সেই সমাজত আমাৰ আইডেণ্টিটিটো আমি যে ঠেঙাল আছিলোঁ আমাৰ ঠেঙাল এনেকুৱা আছিলে সেই কেনেকৈ কৰোঁ এতিয়া ঠেঙাল বুলি ক'লে ঠেঙালৰ উৎপত্তি কেনেকৈ হ'ল কি হ'ল সেই কথাটো কোনে ক'ব এতিয়া ক'বলৈ আমাক ঠেঙাল বুলি কিয় কয় ঠেঙাল বুলি কিয় কয় মানে কিছুমানে কয় যে আমাৰ যেতিয়া যুদ্ধলৈ পঠিয়াইছিলে যুদ্ধলৈ পঠিয়াওঁতে আমাক এইডোখৰলৈকে এটা ঠেঙা পিন্ধাই লং পেণ্টৰ নিচিনাই মানে ইমানলৈকে হেৰি কৰিলৈ ঠেঙা পিন্ধাই পঠিয়াইছিলে সেইটো মানে ঠেঙা বুলি কয় এৰী কাপোৰৰ মানে বৈ সেইটো দিয়ে সেইটো ঠেঙা তাৰ পাছত যিডাল মানে শত্ৰুক মানে প্ৰতিৰোধ কৰিবৰ কাৰণে যিটো অস্ত্ৰ দিয়া হয় এডাল জাতি বলম বুলি যিটো কোৱা হয় নহয় সেইডালক ঠেঙা বুলিছিলে সেইটো কাৰণে এই জাতিটো মানে ঠেঙা বুলি কয় কিছুমানে ভাল লাগিছে আপোনালোকৰ কথাখিনি শুনি বহুত ভাল লাগিলে ধন্যবাদ আমাক ইমানখিনি সময় দিয়াৰ বাবে আৰু আমি বিচাৰিম যাতে এইখিনি বস্তু আহি থকা প্ৰজন্মখিনিয়ে গম পাওক আৰু এই নেদেখা বস্তুবিলাক দেখা পাওক আৰু Now we have already seen about their culture and their attires. So now let's move to an interesting part called rice wine. Yes. Come. Now Auntie will show how rice wine is made. Borma, মুদৰ পিঠা আমি এইটো মলৰ পিঠা বনাওঁ তুলি চাউলে একেলগে খুন্দি পিঠা বনাওঁ শুকুৱাই লৈ আমি মুদৰ ভাতখিনি বনাই একেলগে ঘঁহি থৈ দিওঁ 3 দিনৰ মানে দুইটা ঘঁহি থৈ দিব লাগে ঘঁহি পিঠাগুড়ি সানি মানে পিঠাগুড়িয়ে জেঙে ঘঁহি একেলগতে এনেকৈ বান্ধি আমি শুকুৱাই লৈ দুধ দিওঁ ৰ'দৰ পৰা আনি দুধ দিওঁ দুধ দিয়াৰ পাছত শুকুৱাই আমি মদ ঘঁহোঁ তাৰপিছত এতিয়া আমি ভাতৰ লগত একেলগে ঘঁহি সেয়া আমাৰ মদ খোৱা যদি অকণমান দিব পাৰোঁ এটা বাতিত অকণমান এনে ঢালি মোৰ যে আছে কালি ভৰাইছোঁ পাছলৈ কিমান সুন্দৰ হ'ব এইটো চাবা ইমান ধুনীয়া কালি ভৰাইছোঁ আজি কালি বনোৱা কালাৰ কেনেকুৱা আছে দেখিছে এইটো নিদিলে তুমি আমাৰ কাঁহৰ বাতিত খোৱা নিয়ম তোমালোকে অকণমান খাইছো এনেকুৱা So this is a famous rice wine. Let's taste. Oh, it's really good. Yeah, it's nice. It's nice. ধন্যবাদ আমাক এই সুন্দৰ পৰিৱেশটো দেখুৱালে আমাৰ লগত এই ইমানখিনি সময় দিলে আমাৰ কাৰণে আপুনি কিবা ক'ব বিচাৰিছে ভাল পালো বৰ্তা আপুনি কিবা ক'ব বিচাৰিছে So this video on a sweet note. Till then.